আপাৰ হোজাই ডাম্পিং গ্ৰাউণ্ডক লৈ 2 মেৰুত প্ৰশাসন আৰু হোজাই পৌৰসভা ডাম্পিং গ্ৰাউণ্ডৰ দেৱাল ভঙাক লৈ ক্ষুব্ধ হোজাই পৌৰ নেত্ৰী প্ৰথমে শুনক হোজাই পৌৰসভাৰ দণ্ডাধীশ অসীমজ্যোতি কলিতাৰ ভাষ্য ফৰেষ্টৰ সৈতে এটা কনফিউজন হৈছিলে যে তেওঁলোকৰ এইটো ফৰেষ্ট লেণ্ড পৰে নেকি বুলি তো তেতিয়া তেওঁলোকৰ চেণ্ট্ৰেল টিম এটা আহিছিলে তেওঁলোকক ইয়াৰ কনচাৰ্ণ ডিএফঅ সেইটোক লৈ পেলাই যিখিনি কাগজ পত্ৰ আমি জমা দিছোঁ তেওঁলোকে তেওঁলোকক দেখালে আৰু দেখুৱাৰ পাছত তেওঁলোকে কনভিন্স হ'ল যে এই ৱালখন যিটো আছে বাউণ্ডেৰীত আপোনালোকে দেখিছে দিছ ইজ এ ৰিজাৰ্ভ লেণ্ড আৰু এইটো গভৰ্ণমেণ্ট ফাৰ্ষ্ট লেণ্ড হয় যিটো হোজাই পৌৰসভাৰ নামত এইটো এলটমেণ্ট হৈ আছে আৰু এইটো লংকা পৌৰসভাৰ নামত এলট হৈ আছে আৰু ইয়াৰ এলটমেণ্টৰ অবজেক্টিভটো হ'ল যে কি ইয়াত এটা প্লাণ্ট হ'ব তাত এটা প্লাণ্ট হ'ব আৰু যিহেতু আপোনাৰ যিহেতু আমাৰ দুইটা প্লাণ্টে এডজেচেণ্ট হ'ব একেলগে হ'ব সেইকাৰণে এই ৰুটটো তেওঁলোকে ব্যৱহাৰ কৰিব আপোনাৰ এইটো গ্ৰাউণ্ডলৈ যাবলৈ কিমানখিনি কম দৰ্জিস্থিত অঞ্চলত থকা হোজাই পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ড হৈ লংকা পৌৰসভাৰ জাবৰ অনা বাহন সোমাবলৈ ভঙা হৈছে হোজাই পৌৰসভাই নিৰ্মাণ কৰা এই দেৱাল একে ভাষ্য লংকা পৌৰসভাৰ দণ্ডাধীশ গৰাকীটো ডিচিছৰ ইনষ্ট্ৰাকশ্যন মতে আচলতে আমাৰ লংকাৰ যিটো ছলিড ৱেষ্ট মেনেজমেণ্ট প্ৰজেক্ট জাবৰ নিষ্কাশন কৰিবলৈ যিটো প্ৰজেক্ট হ'ব ছেম হোজাই নিচিনাকৈ ডিচিছৰ নিৰ্দেশ মৰ্মে আজি আমি আহিছোঁ আমাৰ বেলেগ ৰাস্তা বিচাৰি পেলাই আমাৰ বেলেগ ৰাস্তা এইটোৱে ৰাস্তা আছে তো আমি এইটো ৱালটো মানে আঁঠি ভাঙি পিনি আমাৰ এইফালে ছাইডটো যাতে আমি ল'ব পাৰোঁ তাত তেতিয়া প্ৰিপেৰেশ্যন কৰাটো লংকা পৌৰসভাৰ জাবৰ পেলাবলৈ দেৱাল ভাঙি বনোৱা হৈছে পথ হোজাই পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ড হৈ সোমাব লংকা পৌৰসভাৰ জাবৰ অনা বাহন প্ৰশাসনৰ 2 বিষয়াৰ ভাষ্যৰ বিপৰীত মেৰুত হোজাই পৌৰসভাৰ পৌৰ নেত্ৰী চতুৰ্থী ৰাণী বিশ্বাস যদি যৌথভাৱে প্ৰজেক্টটো হয় ঠিক আছে তেতিয়াহ'লে লংকাৰ জাবৰ আমাৰ ইয়াতে পেলাওক কোনো অসুবিধা নাই কিন্তু যৌথভাৱে নহ'লে আমি আমাৰ বাউণ্ডাৰীৰ ভিতৰ দি গৈ পেলাই লংকাই জাবৰ পেলাব তেতিয়া আমাৰ প্ৰব্লেম হ'ব কাৰণ তাত ৰাইজ আৰু সজাগ হ'ব তেতিয়া লংকাটো বন্ধ হোৱাৰ লগে লগে আমাৰ হোজাই মিউনিচিপালিটি জাবৰ পেলোৱা বন্ধ হ'ব সেই মৰ্মে বোৰ্ডে এটা সিদ্ধান্ত লৈছিলে এই সিদ্ধান্ত আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাইছোঁ যে আমাৰ বোৰ্ডে মানা কৰিছে এইটো ৰাস্তাটো নিদিব যৌথভাৱে হ'লে ঠিক আছে কেৰি কৰিম আমি জাবৰ কিন্তু আমি ৰাস্তা দি পেলাই বেলেগ ঠাইত জাবৰ পেলাব নিদিওঁ আজি যে দেৱাল ভাঙি আছে আপুনি গম পাই নাপায় এইটো মই অৱগত নহয় মোক অৱগত কৰাইছে মানে মোক এইটো চাওক এটা চিঠি এই চিঠিখন দিছে আমাৰ লংকাৰ চেয়াৰমেনে ৰাতি 7টা বজাত 7:15 বজাত চিঠিখন তেওঁ মোৰ হোৱাটছএপত পঠাইছে হোজাই পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ড হৈ লংকাৰ বাহন গ'লে হ'ব অসুবিধা জাবৰ পেলাবলগীয়া ঠাই বন্ধ হ'লে সৃষ্টি হ'ব সমস্যাৰ বোৰ্ডৰ সিদ্ধান্ত মতে আমি লংকা পৌৰসভাক ৰাস্তা দিয়া নহ'ব হোজাই পৌৰ নেত্ৰীৰ বাধা সত্ত্বেও অনৈতিকভাৱে দেৱাল ভঙা হৈছে বুলিও কৰিছে মন্তব্য এনে অনৈতিকৰ বিৰুদ্ধে ঊৰ্ধ্বতম কৰ্তৃপক্ষক অৱগত কৰিব 2 পৌৰসভাই ব্যৱহাৰ কৰি থকা ডাম্পিং গ্ৰাউণ্ডৰ বাবে অঞ্চলটোৰ লোকসকল পৰিছে সমস্যাত ফলত এই ডাম্পিং গ্ৰাউণ্ড কৰিব লাগে বন্ধ ডাম্পিং গ্ৰাউণ্ডৰ জাবৰ পেলোৱাত বাধা দিবলৈ ওলাই আহিল অঞ্চলটোৰ লোক তৎসত্ত্বেও প্ৰশাসনে আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত জেচিবি আৰু গ্ৰিল মেচিন লগাই এনেদৰে ভাঙিলে দেৱাল মুঠৰ ওপৰত ডাম্পিং গ্ৰাউণ্ডক লৈ অঞ্চলটোত বিৰাজ কৰিছে উত্তেজনা আপোনালোকে নিশ্চয় কয় যাৰে হোজাইৰ অন্তৰ্গত লংকাজান যমুনা ষ্ট্ৰীটত প্ৰায় 15 বছৰৰ পৰা হোজাই পৌৰসভাই টাউনৰ যিমান লেতেৰা বস্তু আছে গোটেই মৰা দেহৰ পৰা জীৱ জন্তুৰ মৃত্যু আদি কৰি যিমান লেতেৰা বস্তু আছে হোজাই আনি পেলাই আছে বিগত কেইবছৰৰ পৰা লংকা কিমান সুদূৰ লংকাৰ পৰা ইয়াত ডাম্পিং গ্ৰাউণ্ড বনাবলৈ চেষ্টা কৰিছে সেইখিনি আমি বাধা দিছোঁ কিন্তু আজি কৰিছে কি হোজাই পৌৰসভাই আৰু লংকা পৌৰসভা একত্ৰিত হৈ এডিশ্যনেল এছপি ছাৰ আৰু পুলিচ প্ৰশাসন মিলি একত্ৰিত হৈ আহি কৈছে কিবা পাৰ্মিশ্যন আছে আমি এইখিনি নাজানো কিন্তু সিহঁতে আহি গাঁৱৰ মাজত জাবৰ জোঁথৰ পেলাবলৈ আজি ৱাল ভাঙি আছে সেইখিনি কিমান মানৱ অধিকাৰ আৰু মানুহৰ কাৰণে কিমান অত্যাচাৰ চলাইছে ইয়াত মই এইটো কম যে ইয়াত মানুহ নাথাকে নেকি চাৰিওফালে মানুহৰ ঘৰ আৰু প্লাষ্টিক জ্বলে জীৱ জন্তুৰ মৰা দেহৰ দুৰ্গন্ধ এইখিনি মানুহে কেনেকুৱা সহ্য কৰিব যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে চাৰিওফালে মানুহৰ ঘৰ ৰাস্তা স্কুল মছজিদ চাৰিওফালে থকা সত্ত্বেও কিন্তু আজি লংকা পৌৰসভাই আনি অন্যায়ভাৱে গাঁৱৰ মাজত জাবৰ জোঁথৰ পেলাবৰ কাৰণে ৱাল ভাঙি আছে